হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ৰাতিপুৱা উঠি টিউচনটো কৰি লৈ ঘৰৰ কামকেইটা কৰিলো। ঘৰৰ কাম বুলি ক'লে মোৰ ভাগত ৰুমকেইটা সামৰা আৰু পূজা দিয়া কামটোহে পৰে। সেয়ে পূজাৰ বাবে ফুল অলপ ছিঙিলো। আজি বহুদিন পৰি থকা ক্লেবোৰেৰে এই কিউট ফুলবোৰ বনালো। এনেকুৱা ভিডিঅ' কিন্তু এনেই যে কেতিয়াবা একোৱে বনাবলৈ বা কৰিবলৈ মন নাযায় তেতিয়াহে বনোৱা হয়। কেতিয়াবা আকৌ এনেই অলপ একো প্লেন নকৰাকৈও কিবা এটা বনাই বা কৰি ভাল লাগে চাবচোন। সেই কামটো লাগিলে পাৰফেক্ট হওক বা নহওক। আকৌ কেতিয়াবা বহুত প্লেন কৰি ভাবি মেলি বনোৱাৰ পিছতো যিমানেই পাৰফেক্ট হলেও যেন মনত সেই আনন্দটো নাহে। কিহৰ কাৰণে গম পাইনে বাৰু? হয়, এক্সপেক্টেশ্যনৰ কাৰণে। আমি প্লেন কৰা বস্তু এটাত বহুত এক্সপেক্টেশ্যন ৰাখো আৰু যেতিয়া সেই এক্সপেক্টেশ্যনবোৰ ফুলফিল নহয় তেতিয়াই আমাৰ মনটো তৎক্ষণাত বেয়া হৈ যায়, নহয়নে বাৰু? সেয়া লাগিলে কিবা এটা বস্তু বনোৱাই হওক বা ডেষ্টিনেশ্যন নথকাকে কৰবালৈ ওলাই যোৱাই হওক। সেইবাবেই হয়তো কোৱা হয় আনপ্লেন বস্তুবোৰ সদায় স্পেচিয়েল। চ' কেতিয়াবা ভাল লগা বস্তুবোৰ প্লেন নকৰাকৈয়ে কৰি পেলাব লাগে।